চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যে আমি টিউটৰ নালাগে কিন্তু মাননীয় শিক্ষামন্ত্ৰী তেতিয়াৰ আজিৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক বাৰে বাৰে কৈছিল যে আপোনালোকে এবাৰ ট্ৰেকত সোমাই লওক, লগে লগে আপোনালোকক এটা পৰ্টেল খুলি দিম, সেই পৰ্টেলত আপোনালোকে নাম সোমোৱাৰ লগে লগে আপোনালোক শিক্ষক হৈ পৰিব। কিন্তু আজি 3 বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে কোনো পৰ্টেল তেওঁলোকে খোলা নাই, আজিলৈকে কাৰো চাকৰি ৰেগুলাৰ হোৱা নাই। আনকি লগে লগে কৈছিল যে 2 বছৰ পিছত আপোনালোকৰ দৰমহা অলপ বাঢ়িব, ইয়াৰ পিছত আপোনালোকে টেট পাছ কৰিলে বা অন্যান্য কোৱালিফিকেশ্যন হোৱাৰ পিছত আপোনালোকক ৰেগুলাৰ কৰা হ'ব। কিন্তু 2 বছৰ গৈ 3 বছৰ অতিক্ৰম কৰি আছে, ডিচেম্বৰ গ'লে 3 বছৰ যাব, কিন্তু আজিলৈকে 1 টকাও হোৱা নাই। কিন্তু অনাগত দিনত যে আমাক বাঢ়িব, আমাৰ পইচা বাঢ়িব, তাৰো কোনো আশা আমি দেখা নাই। সেইকাৰণে এনেকুৱা সমস্যাত পৰি আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হৈছিল। আমি যোৱা এই ডিচেম্বৰ মাহৰ 12, 13, 14 তাৰিখে আন্দোলন কৰিলোঁ। ইয়াৰ আগতে আমি 21 মাৰ্চত আন্দোলন কৰিছিলোঁ। সেই মাৰ্চৰ পিছত আমাক ননী গোপাল মহন্ত ছাৰে মাতি নিছিল, নি পেলাই এটা মাইনৰ্ছ কৰিছিল, আমাক 20,000 টকা আৰু 22,000 টকা দৰমহা দিব বুলি কৈছিল। সেই ফাইলটো কেনেকুৱা এটা চৰকাৰী মেচ পেছত সোমাই আছে আমি বিচাৰিয়ে ইয়াৰ কোনো ৱাদি পোৱা নাই। কিন্তু এতিয়ালৈকে সেই 12 তাৰিখৰ আন্দোলনৰ মেমৰেণ্ডামখন এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ টেবুলত গৈয়ে পোৱা নাই, এতিয়ালৈকে গৈ পোৱা নাই। এইটো টেবুল সেইটো টেবুল ঘূৰিয়ে আছে। আমি লাষ্টত গৈ পেলাই এজন কেৰাণীৰ হাততহে পালোঁ যে এই ফাইলটো এখেতে কেৰাণীক দিছে পুট আপ কৰিবৰ কাৰণে, কিন্তু মুখ্যমন্ত্ৰী টেবুলত আজিলৈকে গৈয়ে পোৱা নাই। চৰকাৰক আমি বাৰে বাৰে অনুৰোধ জনাম, আমাক যিটো অৱনমিত কৰিছে, অন্ততঃ আমাক শিক্ষকৰ মৰ্যাদাটো প্ৰদান কৰক। আমি শিক্ষক হিচাপে যাতে হাতে বজাৰে গৈ পেলাই আমি শিক্ষক হিচাপে পৰিচয় দিব পাৰোঁ, সেই শিক্ষক হিচাপে আমাক মৰ্যাদাটো দিয়ক। আৰু আমাৰ যিখিনি দৰমহা অন্ততঃ আমাৰ উপদেষ্টা মহোদয়ে যিটো কৰিছিল 20,000 22,000, সেইখিনি 2 দিনৰ ভিতৰতে এটা ঘোষণা কৰি আমাক মোকলাই কৰি দিয়ক। চৰকাৰে ইচ্ছা কৰিলে কোনটো নোৱাৰে। চৰকাৰে যদি আজি কেবিনেট ডিচিশ্যন লয় লগে লগে হৈ যাব, প্ৰত্যেক সপ্তাহতে কেবিনেট লৈ আছে, কিন্তু আমাৰ ফালেহে নাচায়। চাওক, প্ৰত্যেক বছৰে 30,000 35,000 চাকৰি দিয়ে এটা অনুষ্ঠান পাতি পেলাই, আমাক মাত্ৰ 9,000হে। প্ৰত্যেক দিনাই মানুহ ৰিটায়াৰ্ড হৈ আছে, প্ৰত্যেক মাহতে আমাৰ মানুহ কোনোবা এজন মৰি আছে, কোনোবা ৰিটায়াৰ্ড হৈ আছে। এনেকৈ গৈ আমি যিটো লক্ষ্য কৰিছোঁ 30ৰ ভিতৰত আমাক সকলোৱে ৰিটায়াৰ্ড হৈ যাব। মেক্সিমাম মানে প্ৰায় 90% 30ৰ ভিতৰত আমাৰ ৰিটায়াৰ্ড হ'ব। সেইকাৰণে এই যোৱা সময়খিনিক চৰকাৰে যাতে আমাৰ ফালে অলপ সদয় হৈ আমাক কিবা এটা কৰক, আৰু ৰিটায়াৰ্ড হোৱাখিনিকো যাতে 10 লাখ টকা যিটো মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল তাৰ এটা ব্যৱস্থা কৰক।